প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক প্ৰস্তুত হ'লেহে ঈশ্বৰক লগ পাব পাৰি তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপুনি ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। যদি আপুনি নতুন শ্ৰোতা হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব আৰু সকলো পিতৃ মাতৃ ভাই ভনী আৰু বন্ধু বান্ধৱে আশীৰ্বাদ পাবলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি আমাৰ চেনেলৰ যোগেদি প্ৰচাৰ হোৱা নতুন নতুন আত্মিক শিক্ষাসমূহ শুনি আশীৰ্বাদ প্ৰাপ্ত হওক। আপুনি ঈশ্বৰক লগ পাবৰ বাবে প্ৰস্তুত হ'ব লাগিব। ঈশ্বৰে কৈছে, হে ইজৰাইল, তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা। আমোচ 4:12। আপুনি ঈশ্বৰক লগ পাবলৈ হ'লে প্ৰস্তুত হ'ব লাগিব। ইংৰাজীত প্ৰস্তুত হোৱাক প্ৰিপেয়াৰেশ্যন বুলি কোৱা হৈছে। প্ৰিপেয়াৰেশ্যন মিন্স প্ৰচেছ অফ মেকিং ছামথিং ৰেডি। কিবা প্ৰস্তুত কৰা প্ৰক্ৰিয়া মানে প্ৰস্তুত হৈ থকা। আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুত হয়। আপুনি চাকৰি সাক্ষাৎকাৰৰ বাবে প্ৰস্তুত হয়। আপুনি বিবাহৰ বাবে প্ৰস্তুত হয়। ঘৰ সাজিবৰ বাবে প্ৰস্তুত হয়। ল'ৰা ছোৱালী ভৱিষ্যতৰ বাবে প্ৰস্তুত হয়। এই পৃথিৱীত এনে বহুতো প্ৰস্তুত হোৱা তালিকা হ'ব। কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ, আপুনি ডেকা অৱস্থাতে সৃষ্টিকৰ্তা ঈশ্বৰক বিচাৰি পাবৰ বাবে প্ৰস্তুত হ'ব লাগিব। ঈশ্বৰে কৈছে, আৰু ধূলি আগৰ দৰে মাটিত লীন নহওঁতে আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নযাওঁতে তুমি যৌৱনকালত তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰা। উপদেশক 12:7। আপুনি ডেকা বয়সৰ দিনবোৰত কৰা সকলো কাৰ্য ভাল হওক বা বেয়া হওক, জানিবা যে ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে আপোনাক বিচাৰৰ স্থানলৈ আনিব। আপুনি ঈশ্বৰক লগ পাবলৈ হ'লে নিজকে প্ৰস্তুত হ'ব লাগিব। এদিন ঈশ্বৰৰ দাস মোচীয়ে তেওঁৰ শহুৰেকৰ মেৰজাক লৈ হোৰেব নামেৰে ঈশ্বৰৰ পৰ্বত পালেগৈ। সেই ঠাইত জিহুৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নিশিখাত তেওঁক দেখা দিলে। মোচীয়ে চাই দেখিলে যে জোপোহাটো জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই। তেতিয়া মোচীয়ে ক'লে, মই এফলীয়া হৈ যাওঁ আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই। তেতিয়া জিহুৱাই দেখিলে যে তেওঁক চাবলৈ মোচী এফলীয়া হৈ গৈছে। তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক'লে, হে মোচী, হে মোচী। তেওঁ ক'লে, চাওক মই ইয়াতে আছোঁ। জিহুৱাই ক'লে, তুমি ওচৰ চাপি নাহিবা। তোমাৰ ভৰিৰ পৰা জোতা সুলুকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেয়া পবিত্ৰ ভূমি। যাত্ৰা পুস্তক 3:2-5। যেতিয়া ঈশ্বৰৰ দাস মোচীয়ে এফলীয়া হৈ কিয় জোপোহাটো পুৰি যোৱা নাই চাবলৈ যাওঁতে জিহুৱাৰ দূতে ক'লে, তুমি ওচৰ চাপি নাহিবা। তোমাৰ ভৰিৰ পৰা জোতা সুলুকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেই ঠাই পবিত্ৰ। মোচীয়ে ঈশ্বৰক লগ পাবলৈ ভৰিৰ পৰা জোতা সুলুকাব লগা হৈছিল। ঠিক তেনেকৈ আজি হয়তো আপোনাক ঈশ্বৰৰ আশীৰ্বাদবোৰৰ পৰা বঞ্চিত কৰি ৰখা বহুতো জোতা বাধাসমূহ আছে। সেইবিলাক যেনে কটু বাক্য, খং, ক্ৰোধ, লোভ, লালচ, মতলীয়া, চুৰ কৰা, ঠগ প্ৰবঞ্চনা, দ্বন্দ্ব কাজিয়া, নানা শত্ৰুতা, বিবাদ, ঈৰ্ষা, বিৰোধ বিভেদ, অহংকাৰ, নিৰ্দয়, সাধুক ঘৃণাওতা, নিন্দা, অপহাৰক আৰু আটাই হিংসা ইত্যাদি। এইবিলাকে হয়তো আপোনাৰ মন আন্ধাৰময় কৰি ৰাখিছে। সেইবাবে আপুনি আন্তৰিক অন্তৰকৰণে প্ৰভু যীশুৰ চৰণলৈ কাষ চাপি আহিব পৰা নাই। প্ৰভুৱে কৈছে, ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। সেই পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। সেই 2 মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। জাকোব 4:8। আপুনি যদি প্ৰভু যীশুৰ চৰণত নত হৈ
আপোনাৰ পাপবোৰ ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিব, তেন্তে তেওঁ আপোনাৰ সকলো পাপ তেওঁ তেজেৰে ধুই শুচি কৰিব। আপুনি এনেদৰে প্ৰস্তুত হোৱা যোগেদি আপোনালৈ শান্তি, আনন্দ, সুস্থতা আৰু প্ৰভু যীশুত থকা সকলো আত্মিক আশীৰ্বাদবোৰেৰে পৰিপূৰ্ণ কৰিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন। প্ৰিয় শ্ৰোতাসকল, আপোনালোকে ঈশ্বৰৰ বাক্য শিক্ষাৰ পৰিচৰ্যাৰ বাবে প্ৰাৰ্থনা কৰিব। এই পৰিচৰ্যা আগবঢ়াই নিবলৈ বহুতো আৱশ্যকতাবিলাক প্ৰয়োজন আছে। সেইবাবে আপুনি দান বৰঙণি পঠাই সহায় সহযোগ কৰিব বুলি অনুৰোধ জনালোঁ। আমি আপোনালোকৰ পৰিয়ালৰ মংগলৰ বাবে সদায় প্ৰাৰ্থনা কৰি আছোঁ। প্ৰভুৱে আপোনালোক সকলোকে কুশলে ৰাখক। ধন্যবাদ।